অতীজৰে পৰাই অসমীয়া মানুহ খেতিৰ লগত জড়িত হৈ আহিছে। কিন্তু কালৰ সোঁতত যেন বহু অসমীয়াৰ এতিয়া কৃষি কৰ্মৰ প্ৰতি অনীহাহে হৈছে। আৰু এই অনীহাৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক, নৱপ্ৰজন্মৰ বহুতেই আজিও খেতি বা খেতিৰ লগত জড়িত সা সঁজুলিৰ বিষয়ে অজ্ঞ হৈ আছে। আহকচোন আজিৰ এই খণ্ডটিত খেতিয়ক হয়ৰাম নাথৰ মুখেৰে খেতিৰ লগত জড়িত বিভিন্ন সা সঁজুলিৰ সম্পৰ্কে আমি পৰিচিত হওঁ। নমস্কাৰ, আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অকণমান ব্যতিক্ৰমী এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেখিছে তেখেতে কি সুন্দৰকৈ গৰুক আহাৰ খুৱাই আছে। যদি আপোনাৰ সন্তানটি পৰম্পৰাগত কৃষি, আমাৰ অসমীয়া কৃষিৰ লগত জড়িত সা সঁজুলিৰ বিষয়ে নাজানে, নিশ্চয়কৈ এই ভিডিঅ'টো চাব। এই ভিডিঅ'টোত আমাৰ অসমৰ পৰম্পৰাগত বহু কৃষি পদ্ধতিৰ লগত জড়িত বহু সা সঁজুলিৰ বিষয়ে আমি জনাব বিচাৰিছোঁ। তেখেতে আজি আধুনিক সময়তো তেখেতে পৰম্পৰাগত পদ্ধতি অৱলম্বন কৰিয়েই খেতি বাতি কৰি আছে। গতিকে তেখেতৰ পৰা আমি কিছু কথা আমি জানিবলৈ বিচাৰিম। গৰুক কি খুৱাইছে দাদা? এয়া গুদা খুৱাইছোঁ। গুদা অসমীয়াত গুদা কয়, এনে মলিও কয়। মলি নেকি? আপোনাৰ ঘৰত দেখিছোঁ নাঙল দেখিছোঁ, জুঙলি দেখিছোঁ, গৰু গাড়ী দেখিছোঁ। এইবিলাকতো আমি সাধাৰণতে ঘৰত বেলেগৰ ঘৰত দেখা নাপাওঁ। আপুনি আধুনিক পদ্ধতি যেনে ট্ৰেক্টৰ এনেকুৱা ধৰণৰ সা সঁজুলিবিলাক ব্যৱহাৰ নকৰে নেকি? ট্ৰেক্টৰ মোৰ খুব অসুবিধা হৈ গ'লে কেতিয়াবা অসুবিধা ব্যৱহাৰ কৰোঁ, কিন্তু বাকীখিনি পাৰখিনি মই ধৰি লওক নিজে কৰোঁ। হাল চাল বাই খেতি বাতি কৰি পৰিয়ালটো চলি আছোঁ আৰু ধৰক। আজিৰ তাৰিখত আমাৰ বহু মানুহে এই আমাৰ পৰম্পৰাগত যি কৃষি পদ্ধতি, এই কৃষি পদ্ধতিৰ লগত জড়িত সা সঁজুলিসমূহ চিনি নাপায়। গতিকে আপোনাৰ পৰা এই সা সঁজুলিসমূহৰ নামসমূহ আমি জানিব বিচাৰিম। এইখন কি? এখন আগৰ দিনত গৰুৱে টানা গাড়ী বুলি কয়। গৰু গাড়ী। গৰু গাড়ী বুলি কওঁতে তাত এবিধ বস্তু, কেইবাবিধো বস্তুৰ নাম আছে তাত। নাম আছে যেনে কাঠৰ চেকা দুটা আছে। এই চকা দুটা। হয়। তাৰপৰা ভাল এডাল লোহাৰ ধোঁৱা এডাল আছে। ধোঁৱা এডাল ক'ত থাকে? ধোঁৱাডাল চেকা দুটাৰ মাজত সোমাই থাকে। হয়। তাৰপৰা তাত থাকে এটা বাকচ এটা থাকে। এই বাকচটো? বাকচ এটা থাকে। এইটো বাকচ ইয়াৰ পৰা এনেকৈ আছে। ধোঁৱাডাল যেনে লটং পটং হ'ব নোৱাৰাকৈ। তাৰপাছত তৃতীয়তে হ'ল গাড়ীৰ ধোঁৱাডালত এটা ৰিং এযোৰ থাকে। ৰিং মানে শিলি ৰিং থাকে এযোৰ। এই ৰিংযোৰ কথা কৈছে? এই ৰিংটো। ৰিংটো এই শিলিডাল যাতে চকাটো ওলাই নাযায়। খাও এপাত আছে, খাও এপাত। তাৰপৰা তৃতীয়তে হ'ল গাড়ীত তেতেলীয়া থাকে দুটা। তেতেলীয়াটো কোনটো কয়? এইটো নেকি? এইটো কয় তেতেলীয়া। এইটো ইফালে এটা আছে, সিফালে এটা আছে। তাৰপৰা চতুৰ্থতে হ'ল গাড়ীখনৰ বোজাইটো যাতে বাগৰি যাব নোৱাৰে তেনেকুৱা 4টা খুঁটি থাকে। এইকেইটা খুঁটিৰ কথা? সেইকেইটা খুঁটি থাকে। তাৰপৰা ওপৰত ধাম দুডাল দি ৰচা দি বান্ধি দিয়ে টানি পেলাই। এইকেইডাল? হয়, যাতে বাগৰি যাব নোৱাৰে। তাৰপৰা এই খুঁটিকেইডাল থকা এই বস্তুটো কি কয়? গাড়ী পাতা চতা বুলি কয়। পাতা। এই চটা? দুচটা থাকে। খুঁটিকেইটা যাতে হেৰি কৰোঁ, তাত খুলনিও থাকে। তাৰপৰা ভাল টাইট চাই দুডাল বাঁহ লাগিব গাড়ীখন বনাবলগীয়া হ'লে। এইকেইডাল লগত? এইকেইডাল বাঁহ আৰু এই বাঁহকেইটা? এই দুইডাল। এই দুইডাল বাঁহ। তাৰপৰা ভাল মাফত এখন জঙলি লাগিব। জঙলিখন? বাঁহৰ জঙলি এখন লাগিব। এইখন? এইখন অলপ দাঙি দিছোঁ। তাৰপৰা মাজত শিলি লাগিব, 5টা শিলি লাগিব জোঙালীখনত। এই শিলিকেইটা? 5টা শিলি লাগিব। এইটো এটা শিলি? ইয়াত 2টা লাগে, মই দিয়াহে নাই আচলতে। তাৰপৰা জঙলিখন ৰচা দি টাইট কৰি বান্ধি ল'ব লাগিব। লোৱাৰ পাছত যদি মই কামত ব্যৱহাৰ কৰিব লগা হয়, গৰুহাল জুতি পেলাই তেতিয়া লৈ যাব লাগিব, ব্যৱহাৰ কৰিব লাগিব। আৰু এটা বস্তু ৰৈ গ'ল, এইখন দিছে চাঙি বুলি কয়। এখন চাঙি বুলি কয় ন? ঠিক আছে, এই দিয়কচোন। আৰু গাড়ীৰ লগত পেং এযোৰ লাগিব। আচ্ছা, এই বুজাই ভৰালে বস্তুটো পেং হিচাপত থৈ ল'ব লাগিব। এইযোৰ কাম হ'ল ইয়াত এনেকৈ বুজাই ভৰালে বস্তুটো থৈ ল'ব লাগিব, এনেকৈ লগাই দিব লাগিব, তেতিয়া সমান হৈ থাকিব। পাছৰ কেইটা লেঙে আছে, যদি অকলশৰীয়া মানুহ যদি বুজাই ভৰাই সেইটো দি ল'লে গাড়ীখন ওল খাই নাযায়। পিছত কি আছে বুলি কৈছে? লেঙেৰা এটা আছেনে ইয়াত? আছে। এইটো এই ৰচাডাল পেলাই দিব লাগিব। এইটোক লেঙেৰা
এইটোকৈ লেঙেৰা সেইটো খুব সুন্দৰকৈ ধৰিব মাটিত এইটো লেঙেৰা এইটো ইয়াত দিলে অঁ মানে কি গাড়ীখন তেতিয়া গাড়ীখন বুজাই ভৰালে পলটি খাই নাযায় আৰু নাযায় লুটি খাই নাযায় ঠিক আছে বাৰু এইটো লগাই থলোঁ এইটো যে দেখিছোঁ হয় এইটো পুৰা বাঁহ বাহ এইফালেটো বেকা বেকা এইটোৰ নাম কি এইটোৰ নাম আমি খেতি বাতি কৰা মানুহ যদি গৰু দি মৰণা মাৰিবলগীয়া হয় তেতিয়াহ'লে সেইটো জোকাই পেলাই ধানৰ গুটিটো উলিওৱা হয় নামটো কি নামটো উশুনি বুলি কয় ঔষধি অৱশ্যে আমি যিসমূহ সঁজুলিৰ কথা নাম উল্লেখ কৰিছে আমি বা কৰিছোঁ এই সঁজুলিসমূহ ঠাইভেদে বেলেগ বেলেগ হয়তো হ'ব পাৰে নামসমূহ বেলেগ অঁ, বেলেগ নাম বেলেগ হ'ব পাৰে বেলেগ হ'ব পাৰে তৰা বুলি কয় এইটো এইটো তৰা পাত দিয়ে অঁ বিহুত বিহুৰ দিনা বিশেষ বহাগ বিহু পঘা দিলে তৰা গছ দি পেলাই পঘা বতে কিন্তু আজিকালি মানুহে গৰু ৰাখি পেলাই বজাৰৰ পৰা কিনি কিনি আনে আজিকালি বজাৰত পোৱা যায় কিন্তু এইটো বস্তু নিদিয়ে তৰা গছ তৰা গছটো নিদিয়ে আজিকালি নিদিয়ে এইটো আপোনাৰ এইটো তৰা গছ আছে আছে ইয়াত আছে আছে অৱশ্যে আমি এই সা সঁজুলিবিলাক দেখি ইমানে আপ্লুত হৈ গ'লোঁ তেখেতৰ পৰিচয়টো দিবলৈ পাহৰি গ'লোঁ তেখেতৰ নাম হৈছে হৰিৰাম নাথ তেখেতৰ ঘৰ হাতীবাদ শিমলুগুৰি মৰিগাঁও জিলাৰে এইখন কি বুলি কয় এইখন অসমীয়া দিনত এখন বিন্ধা বুলি কয় বিন্ধা যদি খেতি কৰিলে যদি বনটো বেছি হয় অঁ বা খেতিটোৰ পৰিমাণটো ডাঠ হৈ আছে এইটো দি গৰু দি জুতি পেলাই পানী দিলে বনটো কমি যায় আৰু খেতিটো লিগেলত হিচাপত থাকি যায় হিচাপত থকাৰ পাছত বস্তুটো হেৰিটো উৎপাদনটো ভাল হ'ব বেছি ডাঠ হ'লে উৎপাদন বেয়া হ'ব তেনেকুৱা ধৰ এইখন খুলি থৈছে আৰু এখন খুলি থৈ দিছোঁ ব্যৱহাৰ কৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া লগাই লোৱা যায় দিয়কচোন লগাওকচোন এখন ফল্ডিং মানে দিয়ক অলপ সহায় কৰি দিওঁ থৈ দিছোঁ আচ্ছা এইটো মোৰ প্ৰয়োজন সাপেক্ষে এইটো লগাই মই এনেকৈ দি জঙলি এখন বান্ধি লৈ গৰু দি পেলাই মই পথাৰত বঢ়িয়া কাম কৰিব পৰা যায় আগত গৰু থাকে আগত গৰুহাল থাকিব মানুহটো খেদিব লাগিব য'ত য'ত বুলি কওঁতে অঁ কি হ'ব কি আছোঁ এতিয়া গাড়ীখন ভাল কৰ হা হ'ব হা দাদা অকণমান ৰ'ব ৰম দাদা নাঙলটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলেও জনাব বিচাৰিছোঁ নাঙলটো এখন জঙালী বুলি কয় এখন জুঁৱলি জঙালী গৰু দুইটা কান্ধত থাকিব অঁ তাৰপৰা আৰু এই ৰছীডালক কি বুলি কয় এই ৰছীডালক আহঁত জয় বুলি কয় আহঁত জুৰি অঁ এই ৰছীডালে আহঁত জয় বুলি কয় যদিও বস্তুটো লিগেলত মাজত ৰাখিব অঁ এটা গৰু বেছি কষ্ট নাপায় দুইটা সমান লিগেলত কষ্ট পাব আৰু এইডালক কি বুলি কয় এইডাল নাঙলৰ ডিলা বুলি কয় নাঙলৰ ডিলা আৰু এইটো মেইন নাঙলটো আৰু মেইন নাঙলটো এডাল কাঠে হৈ থাকে অঁ কাঠে হৈ থাকে অঁ মেইন নাঙলটো এডাল গছ হৈ থাকে অঁ গছ হৈ যোৱাৰ পাছত কোঠা দি কাটিব লাগিব অঁ কোঠা দি কাটি তাৰপৰা মিস্ত্ৰী দি পেলাই বস্তুটো লাইনত কাটিব লাগিব এটা আকৃতি দিব লাগিব আকৃতিত দিয়াৰ পাছত এটা খুলনি দিব লাগিব ফুলনি মানে এই বাঁহডাল য'ত সোমাই গৈছে এইটো বাঁহডাল কি কৈছিলে নাঙলৰ ডিলা ডিলা এই ডিলাটো য'ত সোমাই গৈছে আৰু অঁ অঁ তাত এটা খুলনি দিব লাগিব অঁ তাৰপৰা আকৌ নাঙলটোৰ মাজত এটা খুলনি থাকিব গি মিট দি মাৰিব লাগিব অঁ অঁ গি মিট দি মাৰিলে ফাল ছটা 2.5 ছটা ফাল থাকে এই ফাল ছটা অঁ ফাল ছটা ফাল বুলি কয় অঁ ফাল লোহাৰ লোহা 2.5 ছটা মানে 2 ইঞ্চি থাকে বহলটো দীঘলটো থাকিব প্ৰায় 2.5 ফুট তাৰ মাজত হিচাপত সোমাব পাৰিব লাগিব বহল হ'লেও নহ'ব ঠেক হ'লেও নহ'ব সোমাই লৈ পেলাই দুটা গৰু জুতি লৈ পেলাই মানুহটো ধৰিব লাগিব মুঠিটোত এইটো মুঠি অঁ মুঠিটোত ধৰাৰ পাছত মানুহটো হাল বাই গৈ থাকিব গৰু খেদি গৈ থাকিব তাৰ মাজতে এটা হিচাপ আছে যদি অলপ খেলি মেলি হৈ যায় গৰুটো গাত কাটি দিবই ফাল ছটাই
গৰুটো গাত ফালচতে কটাৰ পাছত গৰুটো লেঙুৰা হৈ যাব, সতৰ্ক হ'ব লাগিব বা পংগু হৈ যাব গৰু এটা। সেইটো কাৰণে অলপ হিচাপ বুজি অলপ কষ্ট কৰি কাম কৰিব লাগিব, নহ'লে পিছফালে এটা যে যিটো সেইটো বেঙা বুলি কয়, নাঙলৰ বেঙা বুলি কয়। আচ্ছা, এইটোক কয় বেঙা, নাঙলৰ বেঙা বুলি কয়। যাতে ফালচটা আগুৱা পাছুৱা কৰিব নোৱাৰে তাক অলপ হেঁচি টাঙন এটা দিব লাগিব। আৰু যদি বস্তুটো বেছি কম লাগি হৈ যায় তেতিয়াহ'লে সেইটো বস্তু উলিয়াই পেলাই ফালচটা চুটি দীঘল কৰিব পৰা যায়। কৰিব পাৰি। পাছত বেঙাটো উলিয়াই ল'ব লাগিব। এইটো অলপ ঢিলা কৰি এইটো এখন ঠেলি দিব লাগিব। বেছি লাগিলে আগুৱাই দিব লাগিব, কম লাগিলে পাছুৱাই দিব লাগিব। আজি বহুতখিনি কথা জানিছোঁ, আমাৰ দৰ্শকসকলেও জানিছে। আমি বলক এতিয়া হাল বাই কথা পাতোঁ, আপোনাৰ সময় নষ্ট নকৰোঁ। হাল বাব আহিছে, হয় দিয়ক হাল জোঁটক। এই আমি সকলোবিলাক দেখুৱাইছোঁ, এই আচল বস্তুটোৱে দেখুওৱা নাই। এইডাল যে লৈ ফুৰিছে, তেতিয়াৰ পৰা আপুনি গৰু খেদি লৈ ফুৰিছে, এইডালৰ নাম কি? এইডালৰ নাম হ'ল আচাৰী। হয়, আচাৰী ধৰি লওক এটা বাঁহৰ এডাল লেকচো, কিবা এটা হাতীয়াত হওক লাগে আৰু গৰুহাল খেদিবলগীয়া হ'লে। কাৰণ যেনে এটা অসুই বস্তুটো বইজ কৰিবলগীয়া হ'লে কিবা এটা হাতীয়া লাগিব। গৰু বস্তুটো অসুই নহয়, কিন্তু লক্ষী বস্তু। কিন্তু লক্ষী হ'লেও মানুহ এজনৰ কথা যে গৰুকেইটা যে শুনিব, তাক মানুহটো যেনেকুৱা শিক্ষা দিব গৰু যোৱাও তেনেকুৱাই শিক্ষা লয়। কাৰণ আমাৰ মানুহেতো তেনেকুৱা শিক্ষা নলয়, ল'ব নেকি আমাৰ মানুহে শিক্ষা? গৰু খেদি আনোতে যেনেকৈ কৈছে তেনেকৈ ৰৈ গৈছে, ৰ'ব দিছে ৰৈ গৈছে, যাব দিছে গৈছে। কিন্তু মানুহে তাক নাযাবি বুলি ক'লে নাযাবনে বাৰু? যাবই মানুহজন। আচ্ছা, এইডাল পঘাডাল আনি ইয়াত লগাই লৈছে মানে গৰুহাল অলপ চোকা, যদি বাই চান্স উলিয়াই নিব বিচাৰে এই ৰচাডাল টানি পেলাই ইটো গৰু যদি অলপ বেগে ডকাই দিও গৰুহাল ঘূৰিব, উলিয়াই যাব নোৱাৰে বেলেগ। তাৰমানে পথাৰ যিখিনি ঠাইত হাল বাই থাকে ঠাই টুকুৰাৰ পৰা ওলাই যাব নোৱাৰে যাতে। গৰুহাল দাম এতিয়া বজাৰত নিলে নাই কমে 60,000 টকা হ'ব, 1,60,000 টকা। অনাথক সোমাই নথয় নহয় মানুহে আজিকালি। ধুনীয়া ঈদত বেচিলেই 2 লাখ টকা পাম গৰুহাল। এইকেইদিন অলপ খিনাইছে বাৰু গৰুহাল, এই দুদিন ঘাঁহে খাব পৰা নাই, দুদিন নাম গালং। Stop. Hajat. এই নাঙলেৰে আজিৰ তাৰিখতো নাঙলেৰে হাল বাই আছে, ট্ৰেক্টৰ ব্যৱহাৰ নকৰা কাৰণটো কি? আপুনি অসুবিধা হ'লে ট্ৰেক্টৰ ব্যৱহাৰ মানে ট্ৰেক্টৰ আজিকালি ইঞ্জিন ওলালেও চব কামটো ভাল নহয়। যেনে ট্ৰেক্টৰ মাটিটো মৰিয়াব পৰা নাযায়। কম মাটি হ'লে ট্ৰেক্টৰ দি হাল বালে আলিকেইটা ভাগি দিব, নহয় জানো? আকৌ মানুহটোৱে ৰিপেয়াৰিং কৰিব লাগিব, আৰু আলিটো ভাগিলে পানীটো নাথাকিলে খেতি দোৱা নহ'ব। তাৰপাছত গৰু দি হাল বালে ধৰক মৈথন চলি গ'ল আৰু নিজ স্বাধীন, কাকো খাতি কৰিব দৰকাৰ নাই, নিজ স্বাধীন, নিজে কৰিব লাগিব, নিজে খাব লাগিব। সেইটো কাৰণে গৰুহাল নহ'লে মই খেতি কৰিব নোৱাৰিম, কৃষক মই হ'বই নোৱাৰিম। আপুনি জনামতেতো আপুনি বহুত সময়ৰ পৰা, বহুত দীঘলীয়া সময়ৰ পৰা গৰু, যি সময়ত গৰু নাইকিয়া হৈ গৈছে, হয়, বহুত দীঘলীয়া সময়ৰ পৰা আপুনি গৰু ৰাখি আছে, হয়। এই গৰু ৰাখি অসুবিধা পোৱা নাইনে? অসুবিধা গৰু বস্তুটো এটা জীৱ বস্তুটো প্ৰতি কৰিলে এটা ধৰ্মও হ'ব, আৰু দ্বিতীয়তে মানুহটো ব্যায়াম হৈ থাকে। আজিকালি মানুহ যে দৌৰি ফুৰে ৰাতিপুৱা, ৰাস্তা ঘাটে যে দৌৰি ফুৰে, মই দৌৰিব নালাগে। মই 4টা বাজিত 3টা বাজিত উঠোঁ ৰাতিপুৱা, 3টা বজাত উঠি খোজ কৰি গা ধুই গৰু মলি খুৱাই পথাৰত ওলাই আহিম। ৰাতিপুৱা যিটো বায়ু, সেইটো বায়ুটো
ৰাস্তা ঘূৰা মানুহকেইটা নাপায়। যদি মানুহে আজিকালি যদি পৰিশ্ৰম কৰি থাকে হয় তেতিয়াহ'লে ব্যায়াম কৰিবতো নালাগে মানুহে। হয় 1 বিঘা মাটি হাল বালে, খুব ভাল হাল বালে 3 ঘণ্টা সময় লাগে। 3 ঘণ্টা সময় যে ব্যায়াম কৰি থাকিম, মোৰ দেহাত ঘাম ওলাব, দেহাটো কষ্ট হ'ব। তাৰপিছত ভাত খাই দিম, মোৰ ৰাতি টোপনি আহিব ভালদৰে। যে আপুনিতো এজন ভাল থলুৱা খেতিয়ক। হয়, এই থলুৱা খেতিয়ক হিচাপে চৰকাৰে যি PM কিষাণ দিছে, হয়, যি 2000 টকাকৈ দিছে নেকি, 2000 টকাকৈ দিছে, অঁ, সেই পইচাটো আপুনি পাইছেনে? সেই ধনটো, সেই আঁচনিখন আপুনি পাইছেনে? পইচাটো মই কৃষক হিচাপে লিখা পঢ়া একেবাৰে নাজানো। পহিলা বাৰ পাইছিলোঁ মই। পোৱাৰ পাছত কিবা আধাৰ কাৰ্ডৰ লেটি পেটি লেনদেনত মাজতে বস্তুটো ডব ৰৈ গ'ল। হয় ডব ৰৈ যোৱাৰ পাছত মই বস্তুটো ভাল কৰিলোঁ। এতিয়া বিশেষ পইচাটো মোৰ সোমোৱা নাই। প্ৰথম এটা কিস্তি পালে? এটা কিস্তি মানে 2000কে দিয়ে নহয়, 8000 টকা পালোঁ মই। আচ্ছা, তাৰমানে 4টা কিস্তি পালে? 4টা পালোঁ। আপুনি ইয়াত হাল বাই আছে যেতিয়া কি খেতি কৰিব ইয়াত? কি খেতি মানে এই দ চাইডটো মই কঠীয়া পেলাই দিম। কঠীয়া পেলাবলৈ দ মাটি আছে, দ মাটিটো ৰোৱা পুতিম। আচ্ছা, তাৰপৰা বাকীটো এইটো যিটো মাটি হাল বাই আছোঁ, তাৰপৰা কঠীয়া গ'লে ইয়াত ৰোৱা পুতিম। কি ধানৰ কঠীয়া? এইটো পেকেট ৰঞ্জিত ধান ন, পেকেট ৰঞ্জিতটো পেলাই দিম। যিবিলাক ওখ হ'লে যেতিয়া বোকা হৈ যাব, পানী হ'ব, তেতিয়া মই উঘালি পেলাই তাৰপৰা আকৌ ৰোৱা লগাই দিম। বছৰটোত আপুনি কি কি খেতি কৰে? কি মানে বড়ো খেতি কৰোঁ, তাৰপৰা এই শালি খেতি যিটো কৰে সেইটো কৰোঁ। এই শালি খেতিত কি ধান পেলায়? কি ধান মানে আগতেতো মানুহে বাও পেলায়, এইবিলাক বাও মানুহে নামে নাজানে। এতিয়া আজিকালি ৰঞ্জিত হ'ল, মাচুৰি হ'ল, 20মতি ধান হ'ল, 22মতি ধান হ'ল, এনেকৈ বিভিন্ন ধৰণৰ জাতৰ খেতি হৈ গ'ল। আগৰ পুৰণা খেতিটো বৰ্তমান নাই এতিয়া। আৰু আগৰ পুৰণা খেতি কৰিলে লাভৱান হ'ব নোৱাৰে মানুহখিনি, হয় নহয় জানো? এতিয়া এই বিঘাত যি ধান কৰিব, বিঘাত কিমানমানকৈ পৰিব? বিঘাত ভাল উৎপাদন কিমানমানকৈ হ'ব? টাইম মতে যদি সাৰ সুৰ দিব পৰা যায়, লগোৱা ছিজনটো ভাল হৈ যায়, ভগৱানে যদি পানী জুতি দিয়ে, 20 মোন তলে হ'ব, 20 মোন 25 মোন এনেকুৱা হৈ থাকে আৰু মোটামুটি গড়ে 20 মোনকৈ আহি যায় বিঘা প্ৰতি। শালি খেতিত? শালি খেতিত। হয়। আপোনাৰ এবিঘা মাটিৰ যেতিয়া শালি খেতি কৰে, খৰচ কিমানমান হয় বাৰু? খৰচ আগৰ উৎপাদনততো খৰচটো খুব কম হয়। হয়, প্ৰতি মানুহে গৰু দি হাল বাব। আৰু আপোনাৰ কথা কৈছোঁ, এতিয়া ধৰি লওক আপুনি গৰু দিয়ে হাল বাই আছে। হয়, এই শালি খেতিটোত মানে এই এবিঘা মাটিত মুঠ কিমান খৰচ হয়? একদম আৰম্ভণি কঠীয়া পেলোৱাৰ পৰা ৰোৱা লগোৱালৈ, একে ধান কটালৈ। কঠীয়া আজিকালি পেকেট কঠীয়া এবিঘা মাটি এটা পেকেট লাগে, তাত ল'ব 400 টকা। তাৰপৰা কঠীয়াখিনি মই নিজে উঘলি দিলে সেইটোত পইচা নালাগে। তাৰপৰা হালটো ধৰক মই নিজে বাই ল'ম, পইচা নালাগে। ট্ৰেক্টৰে হাল বালে 1050 টকা লাগে বিঘাত। মই কষ্ট কৰিলে 1050 টকা মোৰ ৰৈ যাব। আৰু দুচা হাল বালে আজিকালি ট্ৰেক্টৰে মাটি বোকা নকৰে, হালবিলাক বেয়াকৈ বোৱা হৈছে। দুচা হাল বালে বোকা নহয়, 3 চা বাব লাগিব। 3 চা বালে 1050 টকা লাগিব। 1050 টকা মই গৰু হাল দি বালে 1050 টকা মই ঘৰৰ পৰিয়ালটো বজাৰ সমাৰ ইত্যাদিখিনি কৰি খাব পাৰিম। আচ্ছা, এতিয়া সাৰ ব্যৱহাৰ কৰে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰেনে? ৰাসায়নিক সাৰ যদি পানী দুনি অসুবিধা নহয়, পানী যদি বিশেষ দ হৈ নাযায়, তেতিয়াহ'লে সাৰ ব্যৱহাৰ কৰোঁ। ব্যৱহাৰ কৰে? কি কি সাৰ ব্যৱহাৰ কৰে? ব্যৱহাৰ কৰোঁ মানে যদি ভাল প্ৰচেছত খেতি কৰিব লগা হয়, DAP সাৰ দিব লাগিব। অকল DAP দিলে হ'ব। আৰু যে বেলেগ নাই DAP নেদোঁ, তেতিয়াহ'লে চুপাৰ উৰিয়া DAP দিব, পটাছ দিব লাগিব 3 বিধ। আৰু এটা কথা, আপুনিতো বহু দিনৰ পৰা উল্লেখ কৰিছে, বহু দিনৰ পৰা আপুনি খেতি কৰি আছে। কৃষি বিভাগৰ লোক যেনে গাঁও সেৱক এনেকৈ যোগাযোগ হয়নে আপোনাৰ লগত? যোগাযোগ এনে মোৰ ঘৰত গৈ পেলাই নাযায় গাঁও সেৱক। যদি কিবা কয়, যদি তেল মাৰিব পাৰে কিবা এবিধ দিব আৰু
নহয় কিবা এবিধ দিয়া বুলিয়ে নহয়, কিবা ধৰি লওক পৰামৰ্শ ল'ব বিচাৰিছে। পৰামৰ্শ পৰাপক্ষত ল'ব লাগে, কিন্তু ভাল খেতিয়কে ভাল বস্তু নাপায় আজিকালি। হয় নেকি? চৰকাৰে কৃষিক ধুনীয়া বস্তু দি আছে, সঁজুলি দি আছে, বীজ দি আছে, কিন্তু পাবলগীয়াকেইটা নাপায় নহয়। ইয়াৰ কাৰণটো কি? আপুনি যে পোৱা নাই, কাৰণটো কি বুলি ভাবিছে বাৰু? কিবা ক'ব বিচাৰিব নেকি আপুনি? কাৰণটো মানে যোনে অফিচ চফিচ ঘূৰিব পাৰে সিয়ে বস্তুবিলাক পায়। আপুনি খেতিত লাগি থাকে? আমি খেতিত লাগি থাকোঁ, অফিচ চফিচ চিনি নাপাওঁ। অঁ, নোপোৱাৰ ফলত আমি একো বস্তু নাপাওঁ। বস্তুটোৰ মাজত কিবা এটা পালে পাব পাৰোঁ, নাপালেও আমি কাকো জোৰো কৰিব নাযাওঁ। অঁ, অঁ, এতিয়া আমি ধান খেতিটোৰ বিষয়ে জানিলোঁ। ধানৰ পিছত আপুনি আৰু কি খেতি কৰে বুলি কৰে? ধানৰ এইটো খেতি কৰাৰ পাছত, শালি খেতি কৰাৰ পাছত বু খেতি কৰা যাব। বু খেতি কৰাৰ পাছত মৰাপৰা কৰা যাব। মৰাপাট কৰে? মৰাপাট অলপ কৰোঁ। তাৰপাছত আকৌ পাৰিলে মগু অলপ কৰোঁ। এনেকৈ কৰি পৰিয়ালটো চলি আছোঁ আৰু থকা। অঁ, এনেই সৰিয়হ নকৰে? সৰিয়হ কৰিছোঁ, সৰিয়হও কৰোঁ প্ৰতি বছৰে। সৰিয়হো কৰে? সৰিয়হ 20 মোন 22 মোনকৈ পাওঁ কোনো বছৰত, ছিজনটো ভাল হ'লে। তেল ঘৰতে পায় আৰু? তেল বৰ্তমান মই খেতি কৰা দিন ধৰি তেল কিনিবলগীয়া হোৱা নাই, নহয় জানো? হয়, মই খেতি কৰা দিন ধৰি তেল কিনি খোৱা নাই। আজিলৈ আমি যিমানখিনি ভিডিঅ' কৰিলোঁ, তাৰ ভিতৰত আজিৰ ভিডিঅ'টো এটা সুকীয়া আমেজ পাইছোঁ। খুব সুন্দৰ লাগিছে। আপুনি ঘৰৰ পৰা ওলাই আহোঁতে একদম ভাত পানী খাই আহেনে? ভাত পানী মানে ধৰক আগতে ডেকা চেঙা থাকোঁতে খাইছিলোঁ। এতিয়া বিয়া বাৰু পাতাত শৰণ ভোজন লোৱাৰ পাছত ধৰক এতিয়া চাহ একাপ খাই আহোঁ। কেতিয়াবা যদি চাহৰ লগত বিস্কুট থাকে বা অন্য লঘু আহাৰ থাকে, কিবা এবিধ খাই আহোঁ আৰু ধৰক। হয়, হয়। লৈ নাহেনে পথাৰলৈ? খুব ভৰ ছিজন লাগিলে ঘৰৰ পৰা লৈ আহে। পথাৰততো খায়ো ভাল লাগে। খাই বঢ়িয়া লাগে। যদি পিঁয়াজ এটকুনা দিওঁ ভাত খাই, ভাতকেইটা পেট ভৰাই খাব পৰা যায়। খাব পাৰি আৰু ফূৰ্তি এটা লাগে। অঁ, ইয়াৰ আমেজটোৱে বেলেগ আৰু। এই তেৰি আপুনি গৰুকেইটাক যে কিবা কিবি শব্দ কৈ আছে, এই শব্দকেইটাই কি কৰিলে কি হয়, এই শব্দকেইটা বুজাই দিয়কচোন এবাৰ আপোনাৰ মুখেৰে। কি কৰিলে মানে মই গৰুহাল কামত ব্যৱহাৰ কৰি আছোঁ। মোক কিবা এটা ধৰক ভাগৰ লাগিছে, কিবা এজন মানুহৰ লগত কথা পাতিব লাগিব, পতাৰ পাছত মই গৰুহাল ৰাখি ল'ব লাগিব। ৰাখি ল'ব লগা হ'লে হ বুলি ক'ব লাগিব। হ বুলি ক'লে গৰুহাল ৰ'ব। কাৰণ এইটো এটা মানুহ যেনেকৈ কথা শিকায় তেনেকুৱা বস্তু সদায় ব্যৱহাৰ কৰোঁতে যিজন মানুহে লৈ ফুৰে, এজন মানুহ কথা প্ৰায় জন্তুৱে শুনে। এটা হাতী এজন মানুহে বইচ কৰি আছে, নহ'লে হাতী এজন বইচ কৰিব পাৰে নেকি? নোৱাৰে নহয়। এতিয়া গৰু এহাল বইচ কৰিব নোৱাৰিলে কি হ'ব? এজন মানুহ হয়, আমি মানুহ বিশেষকৈ মানুহে কৰিব নোৱাৰা কাম পৃথিৱীত একো এটা নাই। আৰু এতিয়া যে গৰুহাল ধৰি লওক খৰকৈ যাবলগীয়া হয়, তেতিয়া কি কয়? সৰহকৈ যাবলগীয়া হ'লে চোকা গৰু হ'লে এনেই সি হাত দিলে দৌৰিব। আৰু যদি দগঠা গৰু হয় তেতিয়াহ'লে আচাৰিডালে মাৰি কৰি অলপ খেদিব লাগিব। আচাৰি সেইটো কাৰণে লাগে ব্যৱহাৰ কৰিব। আচ্ছা, আৰু লাহে লাহে যাবলগীয়া হ'লে ধৰি লওক যা যেনেকৈ অভ্যাস, তাৰ ভাষা আছে ধৰি লওক। যেনে মই গৰুটো গাত হাত দিলে সি লাহে লাহে যাব কাম কৰি থকা অৱস্থাত। আৰু যদি হাত নিদিওঁ গৰুহাল মুখৰে মাত দিলে, আচাৰিডালে লাগি থাকিলে গৰুহাল বেগেই গৈ থাকিব। এই হাল চাল বাই থাকিলে আপুনি গান চান গাই থাকে নহয়? গান কেতিয়াবা গাওঁ। কি গান গায়? গাঁও যোনটো সহজ, এই খেতিয়ক হিচাপে এয়া গাঁৱৰ কিবা এটা যি মুখত আহে আৰু ধৰক এটা গাই দিব নোৱাৰে দিয়া? গাব পাৰিম, মাটি মৰিলে গাব পাৰোঁ। দিয়ক, মাটি পৰিয়ালে গাব, তেতিয়া ভাল লাগে। ঠিক আছে। ৰ'দ বৰষুণ কাটি কৰি সমত আছে যুঁজ ধৰি, তোমাৰ বিনে চাই অন্তৰাই ধৰি তিয়াই মোৰ চৰণতে জীৱা ঠাই। বদৰিকাই আশ্ৰম শনি প্ৰভু নিয়মে পালিবা।
মৈখনৰ পৰা এই জুঙলিৰ পৰা যিডাল ৰছী লগাই লৈছে হয়। ৰছীডালৰ কিবা নাম আছেনে? ৰছীডালৰ নাম মৈজৰী বুলি কয়। মৈজুৰি। অঁ তাৰপিছতে মৈজৰীডাল গোটেইডাল মৈজৰী নহয়, এইডোখৰ এডাল দুডাল আছে ফন্দিয়া বুলি কয়। এই ইয়াতো এই মৈখনত লাগি আছে। মৈখনৰ এচটা পাতা ভৰি দিয়া পাতা বুলি কয়। ভৰি দিয়া পাতা চটা দুডাল ৰছী থাকিব, সৰু সৰু গোল গোল ৰছী, ফন্দিয়া বুলি কয়। ফন্দিয়াডালত মৈজৰীডাল গাঁঠি লগাই ল'ব। এনেই কৰণী দিয়ে, কৰণী আজিকালি মানুহে দিব নাজানে বিশেষ বহুত, এইবিলাক ব্যৱহাৰ নকৰা নিমতে। এতিয়া কৰণী নিদি এতিয়া গাঁঠিটোকে দি পেলাই ফন্দিয়া পাতত কামখিনি চলোৱা যায় আৰু। আৰু এইকেইডাল ভৰি দিয়ে পাতা বুলি কয়। এইকেইডাল ভৰি দিয়া পাতা বুলি কয়। আৰু এইডাল আচলতে এডাল বাঁহ আছিল, গছত বাঁহ আছিলে। এয়া মেৰামতি কৰিবলৈ ধৰক বাঁহডাল ফালি লৈ খুলনি, ইয়াত খুলনি আছে চাৰিটা 10টা খুলনি আছে। এপাতত 10টা খুলনি আছে। এপাতত 10টা খুলনি থাকিলে 3 পাতত 30টা খুলনি আছে। এই খুলনিকেইটা ধৰক যদি তেয়া বেয়া হয় পাতিকেইটা সোমাব পৰা নাযাব। তেনেকুৱা হিচাপত বাঁহকেইডালৰ কিবা নাম আছে নেকি? কোনডাল? এই যিকেইটা মানে বাঁহৰ হেৰি দিছে, এইকেইডাল দিছে যে এইকেইডাল ভৰি দিয়া পাতাই বুলি কয়। এইকেইডাল বাঁহ আছিলে, এইকেইডাল মই ফাল বুলি কয়। বাঁহডাল ফালি পেলাই দুপাত বনালে সমানে, এপাত সৰু হ'লে সেই সৰু পাত সোনকালে ভাগি যাব। যদি মিডিয়াম চাইজৰ হয় দুই পাতে সমান দিন টিকি যাব বঢ়িয়াকৈ। হ'ব, এতিয়া শেষ কৰি দিওঁ। দাদা, আপোনাৰ কামৰ মাজতে যথেষ্টখিনি সময় আমাক দিলে। বাৰু ভাল পালোঁ বাৰু দাদা, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ থাকিল। আৰু আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ। নমস্কাৰ।